হেল্ল' এভৰিৱান ৱেলকাম টু দ্য ব্লগ আৰু এই ক্লিপছগিলা আছিল যিদিনাখন গৈছিলোঁ মই কালপানী ধাইগাঁও কৃষ্ণাইত এজ এ জাজ আৰু কমিটিক বহুত বহুত ধন্যবাদ। বহুত ভাল লাগছে যাই মানে জেগাখনৰ, কিন্তু কাই ফোন নম্বৰ দিছে মই মানে গমেই নাপালোঁ। মানে সুধিলোঁ কিন্তু কাৰো পৰা মানে সঠিক উত্তৰেই নাপালোঁ। আমাক যায়ে মানে একদম খাবা ল'বা দিল। জিলাপি বুন্দিয়া ভুজিয়া কাটা নিমকি কি ধুনীয়া সোৱাদ আছিল নহয় জিলাপি কেইখান। আৰু এই খুড়াটা দেখছে না কি ধুনীয়া কৰি ভিডিঅ' লৈ আছে চবকে। ভাল লাগে দেই এনেকৈ ডাঙৰ মানুহগিলানে ভিডিঅ' চিডিঅ' কৰে, কাৰণ আমাৰতো কিছুমান মানুহে ভিডিঅ' চিডিঅ' কৰিলে বহুত বেয়াই পায়। আৰু মই মানে এই পতাকাকেইখন স্মৃতি দৰ্পণ এইগিলা অলপমান দেখাই দিছোঁ আপোনালোকক। আৰু মানুহ এতিয়ালৈকে মানে অহা নাই, অলপ টাইম আছে না, ইমান লগে লগে ক'ত আহিব। আৰু এই গাছডাল দেখা পাইছে না, আজিকালিতো বহুত মানে এনেকৈ ডাঙৰ গাছ দেখাই পোৱা নাযায়, চবফালে গাছ কাটি তহি লওঁ। আৰু তাৰপিছত মানে এইবাৰ হ'ব মঞ্চ উদ্বোধন, আৰু মঞ্চ উদ্বোধনত আমিও উপস্থিত আছিলোঁ মানে মঞ্চত। তাৰপিছত মঞ্চ উদ্বোধন কৰি লগতে আমাকো মানে সম্বৰ্ধনা জনোৱা হ'ল আৰু ভাল লাগিল। মানুহখিনিক লগ পাই বহুত ভাল লাগছে। তাৰপিছত মই মানে একলাই বহি আছোঁ, কাৰণ চবেই মানে ভাত খাবা গৈছে। মই ঘৰৰ পৰাই ভাত খাই গৈছোঁ, সেইকাৰণে মই ভাত খাবা নিগিলোঁ। তাৰপিছত এংকৰ আছিল আমাৰ বঙাইগাঁৱৰ মেঘালী ৰাংৰা। বহুত ধুনীয়া এংকৰিং কৰিছে ক'ব লাগিব কিন্তু। আৰু আচলতে এংকৰটা আছিল আমাৰ ৰং চেনেলত যে দুহিতা চিৰিয়েল চলি আছে, তাতে অভিনয় কৰে, মানে এক্টিং কৰে অভিনেত্ৰী। আৰু লগ পাই বহুত ভাল লাগছে, ধুনীয়াকৈ ফ্ৰী ফ্ৰেংক। তাৰপিছতে প্ৰদৰ্শনীমূলক আৰম্ভ হৈ গ'ল নৃত্যগিলা। গাঁৱৰ মানে আপিগিলা লগতে মহিলাগিলা চবেই প্ৰদৰ্শনীমূলক নৃত্য কৰিল। আৰু এই সৰু বাচ্ছা এটা ধুনীয়া কৰি একটা গান গাল, মানুহে মানুহৰ বাবে গানটা ভাল লাগছে। তাৰপিছত আমি মানে জাজিং মানে ষ্টাৰ্ট হোৱা নাই, এনেই এইগিলাখান মানে এনেই মই ভিডিঅ' লৈ আছোঁ। আৰু গাঁৱৰ মানে মাইকীগিলাই জেং বিহু নাছিল, আৰু যাই যি পাৰে আৰু মুঠতে কি কৰিল। তাৰপিছত লাহে কৰি আৰম্ভ হৈ গ'ল প্ৰতিযোগিতাখন। কণ্টেষ্টেণ্টগিলা একজনৰ পিছত একজন আহি নিজৰ পাৰফৰ্মেঞ্চ দি আছে, আৰু লগতে গ্ৰুপগিলাও আহি আছে। বহুত কেইটা কেটেগৰী আছিল একদম। অসমীয়া একক নৃত্য, দলীয় নৃত্য, ৰাভা একক নৃত্য, দলীয় নৃত্য, বহুৰঙী, ৰাভা কৃষ্টি, বিহু হুঁচৰি দল, মানে বহুত কেইটা কেটেগৰী আছিল। আৰু আমাক মাজে মাজে চাহ কিবা কিবি খাবা দি আছে। আৰু কণ্টেষ্টেণ্টগিলাক চাই তাৰ মাজতে খায়ো আছোঁ, জুতিও লৈ আছোঁ। টোপনি নালাগে আৰু কি, অলপমান এনেকৈ কৰি খাই থাকিব পালে। বহুত সোধ পোছ কৰি আছে, সেইকাৰণে মানে ভাল লাগছে কমিটিখন। আৰু ৰাভা নৃত্যকেইটা বহুত ধুনীয়া ধুনীয়া আছিল, লগতে অসমীয়া দলীয় নৃত্যকেইটাও কম নাছিল দেই, একদম জবৰদস্ত আছিল। আৰু মাজতে এয়া প্ৰদৰ্শনীমূলক নৃত্য। তাৰপিছতে ইফালে কি ধুনীয়া একদম চবে মেচিং ড্ৰেছ পিন্ধি ভাল নাচিছে। আৰু মোক মাজতে কেণ্ডি আনি দিল, মানে ময়ে কৈছিলোঁ মোক ভিক্স টেবলেট লাগে কৈ কিনে, তাৰপিছত কেণ্ডি আনি দিছে। আৰু এনেকৈ কৰি মাজে মাজে চকলেট মুখত লৈ জাজিং কৰি আছোঁ। আৰু মানুহগিলা পূৰা নিজৰ পূৰা 100% দি আছে। আৰু কিন্তু কি ক'ম, তাৰ মাজতে বহুত খুটি নাতি কিবা কিবি ৰহি যায়। আৰু এই বাচ্ছাটা কি ধুনীয়া ডান্স কৰিছে, কিন্তু মানে প্ৰদৰ্শনীমূলকহে আছিল। তাৰপিছত আৰু মাজে মাজে মানে প্ৰদৰ্শনীমূলক, আৰু মাজে মাজে কম্পিটিশ্যন এনেকুৱা হৈ আছে। আৰু ইয়াৰ ৰাভা কৃষ্টি আছিল, ধুনীয়া আছিল। তাৰপাছত এতিয়া একটা গ্ৰুপ আছিল, একদম জবৰদস্ত গ্ৰুপ আছিল। মুঠতে এটা কথাই ক'ব খোজোঁ, কাৰোবাৰ যদি প্ৰাইজ নাপায় মন চন বেয়া কৰিব নালাগে, কাৰণ চবে প্ৰাইজ পাবাই লাগব বুলি কথা নাই। কিছুমান মানে সৰু সুৰা ভুল হৈ যায়, যাৰ কাৰণে মানে প্ৰাইজ কিছুমান গ্ৰুপে নাপায় বা কিছুমান কণ্টেষ্টেণ্টে নাপায়। কিন্তু সেই বুলি মন বেয়া কৰিব নালাগে, নেক্সট আৰু ট্ৰাই কৰিব লাগে। বহুত সময় আছে জীৱনত, তাতে বিফল হ'ল বুলিয়ে যে মানে চবতে দুখ কৰি মানে আৰু বাদ দিব নকৰিব নানাচিব এনেকুৱা নহয়। মানে যদি নাচা ভাল পায়, পুৰা চাৰা জীৱন নাচি যাব লাগে। প্ৰাইজ পোৱা নাপাওঁ এইগিলা ইমান ভাবি থাকিব নালাগে, নিজৰ ফালৰ পৰা 100% দিব লাগে। আৰু আমাকো মানে অলপমান ৰিকুৱেষ্ট কৰিল, আৰু আমাৰ মানে এংকৰ আৰু ময়ো ধুনীয়া কৰি নাচিলোঁ। কিন্তু মোৰ একে বেয়া ভুল হ'ল, কোন দলাতে কৈ কেনেহে ষ্টাৰ্ট কৰিছোঁ, লাষ্টত বেলেগ গান হ'ল। অলপ লাজো পালোঁ, কিন্তু ভাল লাগছে দেই। চবে মানে বিন্দাছ, মানে একো হেৰি কৰা নাই। আৰু এইফালে ছাইডত চাব পাৰে কি নাচি আছে মানুহগিলা। আৰু লাষ্ট একদম বিহু হুঁচৰি দলকেইটা একদম কি ভেম ইহঁতৰ নাজানো দে, আৰু কিয় বা ইমান দেৰি কৰিছে। 3টা হুঁচৰি দল আহিছে, আৰু একে লাষ্টত ৰখি তাকো এংকৰে একদম মাতি লাষ্টত এংকৰৰ আলচি লাগি এংকৰে ঘৰতে গ'ল, তথাপিও মানে নাহিলে। লাষ্টত কমিটিয়ে মাতাৰ পাছত মানে অলপ জোৰকৈ ক'ল আৰু কমিটিয়ে যে নাহিলে আমি বাতিল কৰি বুলি, তাৰ পাছতহে আহিল। আৰু বিহু হুঁচৰি দলকেইটা শেষ হোৱাৰ পাছতে আমি মানে আমাৰ ৰিজাল্ট আৰম্ভ কৰিলোঁ। মানে কাই কি পাইছে ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ কাৰণে আমি ৰেডি হ'লোঁ, মাৰ্কিং আৰম্ভ কৰিলোঁ। তাৰপিছত মোৰ মানে আন বাজা দেৰিয়ে হৈছে, সেইকাৰণে মই অলপমান থাকিলোঁ টাইম। আৰু পূৰা কমিটিৰ ল'ৰাগিলা একেবাৰে ধুনীয়া কৰি গান গাই আছে, নাচি আছে। আৰু বহুত সহজ সৰল মানুহগিলা ভাল লাগছে। কাৰোবাৰ কিবা একটা হাৰা পালে মানে ধুনীয়া কৰি আহি কমিটিক জমা দিয়ে। থেংক ইউ ফৰ ৱাচিং, বাই বাই।